Hello friends, welcome to our channel. আজি আমি মুদ্ৰা শ্ৰেণী বিভাজনটো ষ্টাৰ্ট কৰিম। মুদ্ৰা শ্ৰেণী বিভাজন ইয়াৰ আগত আমি মুদ্ৰাৰ কাৰ্যাৱলী তাৰপিছত মুদ্ৰাৰ বৈশিষ্ট্য এইবিলাক আলোচনা কৰিছোঁ। অলৰেডি তোমালোকে যদি দেখা নাই এইটো দেখি ল'ব পাৰা। ইয়াত দুটা ধাৰণা দি আছে, বুজিব চেষ্টা কৰিবা। প্ৰথমটো হৈছে হিচাপ নিকাচৰ মুদ্ৰা, আৰু এটা দি আছে প্ৰকৃত মুদ্ৰা। তাৰমানে আমি মুদ্ৰাক যে কাম ব্যৱহাৰ কৰোঁ এইটো মেইনলি হিচাপ নিকাচৰ কাৰণে। কিন্তু প্ৰকৃত মুদ্ৰা মানে যিটো মুদ্ৰা প্ৰচলিত। এতিয়া কথাটো হ'ল ইয়াত এক্সাম্পল দি আছে, ইয়াত চাব পাৰা। তাৰমানে হিচাপ নিকাচৰ মুদ্ৰাৰ ধাৰণাটো কেতিয়াও পৰিৱৰ্তন নহয়। এইটো এটা কনচেপ্ট, ধাৰণা মানে কনচেপ্ট, যিটো আমাৰ বহুত দিনলৈকে চলি থাকিব। কিন্তু প্ৰকৃত মুদ্ৰাটো ৰূপান্তৰিত হয়, যেনেকৈ মই ধাৰণাটো দি দিছোঁ, যেনেকৈ 500 rupees পেনটো চেঞ্জ কৰিলোঁ। ইয়াত আমি ধৰি লওঁ 500 যেটো আমাৰ 500 টকা, এইটো 500 থাকিব। কিন্তু যেটো আমাৰ কারেন্সি নোট আছে, তাৰমানে কাগজি মুদ্রা মানে 500 টকাৰ নোটখন, এইটো আমাৰ চেঞ্জ হৈ থাকিব পাৰে। ইয়াৰ এক্সাম্পল যদি আমি চাওঁ, আমাৰ 2016 চনত যেটো আমাৰ 1000 আৰু 500 টকা আছিল, এইটো কি হৈছে পৰিৱৰ্তন হৈ গৈছে। তাৰমানে আমাৰ টকাৰ যেটো 500 টকাৰ যেটো ধাৰণা এইটো ঠিকই আছে, কিন্তু আমাৰ যেটো টকা এইটো আমাৰ চেঞ্জ হ'ব পাৰে, তাৰমানে মুদ্ৰাটো। তাৰপিছত ইয়াত দেখা যাওক বাকিখিনি। হিচাপ নিকাচৰ মুদ্ৰা ইয়াত ধাৰণা দিছে, যেটো পিএমৰ পোষ্ট, পিএম মানে প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী। চেষ্টা কৰিবা। পদবী, প্ৰধানমন্ত্ৰীৰ যেটো পদবী এইটো পাৰ্মানেন্ট, এইটো মানে চলি থাকিব, কোনোবা নহয় কোনোবা প্ৰধানমন্ত্ৰী। যেহেতু বৰ্তমান প্ৰধানমন্ত্ৰী হিচাপে কোন আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নৰেন্দ্ৰ মোদীৰ যেটো কনসেপ্ট হ'ব, এইটো হ'ব কি প্ৰকৃত মুদ্ৰা, কাৰণ এইটো চেঞ্জ হ'ব পাৰে। কিন্তু যেটো পিএমৰ পোষ্ট এইটো কেতিয়াও চেঞ্জ নহয়, এইটো হ'ব আমাৰ হিচাপ নিকাচ। তাৰমানে যেটো চেঞ্জ হোৱাৰ মানে পৰিৱৰ্তন হোৱাৰ ক্ষমতা আছে বা পৰিৱৰ্তন, এইটো হ'ব আমাৰ প্ৰকৃত মুদ্ৰা। এইটো পৰীক্ষাত আহিছে অলৰেডি। আৰু যেটো চেঞ্জ নহয় এইটো হ'ব হিচাপ নিকাচৰ মুদ্ৰা। আশা কৰিছো বুজি পাইছা। আমি ইয়াৰ পিছৰ পৃষ্ঠাত যাওঁ। তাৰপিছত দেখা বিভিন্ন সময়ত বিভিন্ন সামগ্ৰীৰ প্ৰকৃত মুদ্ৰাৰ ভূমিকা পালন কৰিছে, মানে বস্তুবিলাক যে আছে এইবিলাক হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা দুয়োটাৰে কাম কৰি আহিছে। আমাৰ এতিয়া মুদ্ৰাৰ টাইপ বিলাক দি আছে, মানে ক্ৰমবিকাশ আৰু টাইপ। প্ৰথমটো আছে সামগ্ৰী মুদ্ৰা, কমোডিটি মানে যেতিয়া কোনো এটা বস্তু সামগ্ৰী হিচাপে ব্যৱহাৰ, কি মুদ্ৰা হিচাপে ব্যৱহাৰ, তাৰমানে ইয়াত বস্তু এটা সামগ্ৰী, বস্তু বা সামগ্ৰী মুদ্রা হিসাবে পাওয়া হয়, বস্তু বা সামগ্ৰী মুদ্রা হিসাবে ব্যৱহাৰ কৰা, তাক কি কওঁ আমি সামগ্ৰী মুদ্ৰা। তাৰপিছত জন্তু, যেতিয়া কোনো জন্তুক জীৱ জন্তুক কি মুদ্ৰা হিচাপে
মুদ্রা হিসাবে ব্যবহার করা হয় তাকে কি কম আমি জন্তু মুদ্রা, তার মানে জীবজন্তু মুদ্রা হিসাবে ব্যবহার করে। তাৰপিছত ইয়াত দেখা যাক ধাতু মুদ্রা, তার মানে যেটি আমি ধাতু যেটিকে সোণ রূপ তাম ইত্যাদিকে আমি মুদ্রা হিসাবে ব্যবহার করব, তার মানে ধাতু মুদ্রা হিসাবে ব্যবহার করি তাকে কম ধাতু মুদ্রা। কাগজে মুদ্রা, যেটি আমি কাগজ, তার মানে কাগজ মানে রিজার্ভ ব্যাংক বা সেন্ট্রাল গভর্নমেন্টৰ পারমিশন তেনেকুৱা মুদ্ৰাক কওঁ আমি কাগজ মুদ্ৰা। এইবিলাক আকৌ আমি ভালকে বুজিম। বিহিত মুদ্রা, বিহিত মুদ্রা মানে বিধিসন্মতভাৱে, লিগেল, লিগেল মানে এই লিগেল ওয়ার্ডটো এইটোই মিনিং, বিধিসন্মত, এইটো অলপ বুজিব, বিধি বা বিহিত একই কথা, মানে লিগেল। ইলিগেল মানে আইন কোর্ট ইত্যাদি সম্পর্কে বোঝায়, লিগেল মানে কোর্ট আইন ইত্যাদি বোঝায়। তার মানে মই যদি এই যিটো টকা আছে এইটো যদি গ্রহণ নকৰো মোৰ ওপৰত কি হ'ব পাৰে, আইনী মোকদ্দমা দৰ্জ হ'ব পাৰে। সো আমাৰ এইটো গ্ৰহণ কৰিবই লাগিব। তাৰ মানে আইনগতভাৱে যিটো মুদ্ৰা একচেপ্টেবল, মানে আইনীভাৱে যিটো মুদ্ৰা গ্ৰহণযোগ্য তাক কোৱা হয় বিহিত মুদ্রা। তাৰপিছত নন লিগেল টেন্ডার, তাৰমানে ই বাধ্যবাধকতা নাই, আপুনি ললে ল'ব পাৰে, নললে নাই, এইটো নললেও কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেকুৱা মুদ্ৰাক কোৱা হ'ব অবিহিত মুদ্রা, যেনেকে চেক। তাৰপিছত আদেশ মুদ্রা, মানে রিজার্ভ ব্যাংক অথবা সরকারের আদেশ অনুযায়ী যেটো মুদ্রা প্রচলিত হয় এটো হয় আদেশ মুদ্রা। তার মানে সরকারের আদেশ অনুযায়ী প্রচলিত মুদ্রা। সরকারের আদেশ অনুযায়ী প্রচলিত মুদ্রা হিসেবে আমার আদেশ মুদ্রা। তাৰপিছত প্রতীক মুদ্রা, প্রতীক মুদ্রাটো মানে এটা মুদ্রার কারণে এই প্রতীক মুদ্রাটো সরকারের আদেশ অনুযায়ী প্রচলিত হয়, এটো মানে টোকেন প্রতীক বা এটো কি কয় নিদর্শন, এটো নামৰ মনত ৰাখিব কি নিদর্শন, নিদর্শন মুদ্রা। চেক মুদ্রা মানে আমি কলোই চেকৰ কথা। তাৰপিছত স্ট্যান্ডার্ড মানে যেটো টকা গভর্নমেন্টে আমাক নিৰ্ধাৰণ কৰি দিয়ে। তাৰপিছত হট মানি, এইটো অলপ মন ৰাখিব, এইটো কনসেপচুয়াল, আমি অলপ পিছত কৰি আছো এইটো। তাৰপিছত সংকুচিত মুদ্রা, সংকুচিত মুদ্রা ডিপ মানি, এইটো আমাৰ ইকনমিক্সৰ ইম্পৰ্টেন্ট কনসেপ্ট। তাৰপিছত আছে ইজি মানি, তাৰপিছত ব্ল্যাক মানি, এইকেইটা অলপ ভালকে, ব্ল্যাক মানি আছে এইকেইটা অলপ ভালকে কৰিব লাগিব। তাৰপিছত আছে আমাৰ উচ্চ ক্ষমতা, উচ্চ ক্ষমতা মানে সম্পূৰ্ণ মানি, মানে এইটো আমাৰ কি আদেশী মুদ্রাই ধৰিব পাৰা, সরকারের যেটো আদেশ অনুযায়ী প্রচলিত হয় এইটোই উচ্চ ক্ষমতাপূর্ণ। তাৰপিছত হট মানি, তাৰমানে এইটো কি হয় আমাৰ ইকনমিক্সত যেতিয়া কোনো অত্যাধিক লাভৰ কাৰণে এটা দেশৰ এখন দেশৰ পৰা যেতিয়া টকা উইথড্ৰ কৰে, উঠাই বেলেগ এটা দেশত ইন্টারেস্টত খটুৱাই যিখিনি টকা আছে ফরেন কারেন্সি, তেতিয়া তাক কোৱা হ'ব টপক মুদ্রা, সংকুচিত মুদ্রা তেনেকুৱাই। তাৰপিছত সুলভ মুদ্রা, ইজি মানি, এইটো সহজে পোৱা যায়, এইবিলাক আকৌ আমি ভালকে কৰিম। এইকেইটা কৈ দিছো, এইকেইটা আমি এতিয়া চাই লওঁ ভালকে। চোৱা সামগ্ৰী মুদ্রা, যেতিয়া বস্তু বা সামগ্ৰী মুদ্রা হিচাপে কাম কৰে তাকে কম আমি সামগ্ৰী মুদ্রা। বস্তু বা সামগ্ৰী মুদ্রা হিচাপে কাম কৰে, মুদ্রা হিচাপে কাম কৰে তাক কি কম সামগ্ৰী মুদ্রা। তোমালোকে লিখি লবা। তেতিয়া জন্তু মুদ্রা, যেতিয়া জন্তু বিনিময় মাধ্যম বা মুদ্রা হিচাপে কাম কৰিলে তাক কি কম জন্তু মুদ্রা। এনেকে লিখিব নালাগে, যেতিয়া কোনো জীৱ জন্তু বিনিময় মাধ্যম অথবা মুদ্রা হিসাবে কাম করে তাকে কোৱা হ'ব জন্তু মুদ্রা।
তাৰপিছত ধাতুগত মুদ্ৰা, যেতিয়া কোনো ধাতু মুদ্ৰা হিচাপে কাম কৰে তাক কি কোৱা হ'ব? ধাতুগত মুদ্ৰা। কাগজী মুদ্ৰা মানে বৰ্তমান যেতিয়া বিনিময় মাধ্যম হিচাপে কাগজৰ টুকুৰা এটা, যিটো আমাৰ লিগেল টেন্ডাৰ মানে চৰকাৰৰ নিৰ্দেশ অনুযায়ী বা আইনগত যোগ্যতা থকা মুদ্ৰা প্ৰচলিত হয়, তাক কি ক'ম? কাগজী মুদ্ৰা। তাৰপিছত ইয়াত দিছে পৰিৱৰ্তনীয় কাগজী মুদ্ৰা। তাৰমানে আমাৰ বৰ্তমান যি মুদ্ৰা আছে কাগজী মুদ্ৰা, এইটো কথা কৈছিলো যে কোনোবাই যদি এই কাগজী মুদ্ৰাটো গ্ৰহণ কৰিব নোখোজে, তেতিয়া RBI কি কৰিব? একে মাত্ৰাৰ সোণ বা বেলেগ বস্তু দি দিব। তেনেকুৱা মুদ্ৰা কোৱা হয় পৰিৱৰ্তনীয় কাগজী মুদ্ৰা। কিন্তু এইটো আগত প্ৰচলিত আছিল, কিন্তু বৰ্তমান যিটো কাগজী মুদ্ৰা আমাৰ, এইটো কি কৈছে? অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয়। তাৰমানে আপুনি যদি এই মুদ্ৰাটো নলয়, আপোনাক জেলত যাব লাগিব। তাৰমানে কিবা কাৰণত বাই চান্স মানে তেনেকুৱা হয় যে আপোনাৰ কি হয়, কাগজী মুদ্ৰাটো যে আছে এইটো ডুপ্লিকেট, তেনেকুৱা পৰীক্ষা নিৰীক্ষা কৰাৰ ব্যৱস্থা আছে। তাৰপিছত বিহিত মুদ্ৰা মানে আইনগত বা বিধিসন্মত লিখিলে হ'ব, আইনগত লিখিলে হ'ব। আইনগতভাৱে বিধিসন্মত বা আইনগতভাৱে গ্ৰহণযোগ্য মুদ্ৰা হৈছে আমাৰ বিহিত মুদ্ৰা। বিহিত মানে লিগেল, কৈছিলো লিগেল মানে আইনগত বা বিধিসন্মত মুদ্ৰা হৈছে বিহিত মুদ্ৰা বা বিধিসন্মত মুদ্ৰা। তাৰপিছত এইটো কৈছো যে এইটো আপুনি ল'ব পাৰে নল'ব পাৰে, এইটো কৰিলে আপোনাক জেলত যাব নালাগে। আপুনি যদি কোনোবা ব্যক্তিয়ে চেক দিয়ে, আপুনি চেকেৰে পেমেন্ট কৰিবও পাৰে, চেকটো পেমেন্ট ল'বও পাৰে নল'বও পাৰে। এইটো আপোনাৰ কথা, আপুনি নল'লেও এই কাৰেন্সিত আপোনাক বস্তুটোৰ যথেষ্ট মূল্য দিব, মানে যিটো বস্তুটোৰ দাম হয় সেইটো দিব। তাৰপিছত আদেশী মুদ্ৰা, চৰকাৰৰ আদেশ অনুযায়ী যি মুদ্ৰা, তাৰমানে এক প্ৰকাৰ আমি কি কৈছো প্ৰথমটো লিগেল টেন্ডাৰ, যিটো বিধিসন্মত মুদ্ৰা আছে এইটো এক প্ৰকাৰ। বিধিসন্মত মুদ্ৰা, আদেশী মুদ্ৰা, কেৱল ধাৰণাটো বেলেগ কিন্তু মুদ্ৰাটো একেই। যেনেকে আমাৰ 100 টকাৰ নোট যিটো হ'ব, এইটো আমাৰ আদেশী মুদ্ৰা হ'ব, কাৰণ চৰকাৰে আদেশ অনুযায়ী প্ৰচলিত হয়। এইটো বিহিত মুদ্ৰা হ'ব, কাৰণ আমি এইটো নল'লে আমাক জেলত যাব লাগিব। তাৰপিছত প্ৰতীক মুদ্ৰা, এইটো অলপ ভালকে বুজিব লাগিব, এইটো অলপ মনোযোগো দিব। আমি ইয়াৰ আগত হয়তো ভালকে কোৱা নাই। প্ৰতীক মুদ্ৰা, সাপোজ আমি গোল্ড কইন কি সোণৰ মুদ্ৰা এটা, ইয়াৰ ওপৰত 5 লিখি দিলো, সোণটোৰ ভেলু কমচে কম আপোনাৰ 40,000 হ'ব। আৰু এইটো যিহেতু কইন, এইটোৰ ভেলু কিমান? এইটো মূল্য 5। গতিকে ইয়াত যিটো বাহিৰৰ মূল্য এইটো কয় বাহ্যিক মূল্য, কি বাহ্যিক, এইটো কয় আভ্যন্তৰীণ। আভ্যন্তৰীণ বা অন্তৰ্নিহিত, তোমালোকে যিটো লেখা আভ্যন্তৰীণ বা অন্তৰ্নিহিত, ইয়াৰ কাৰণে তোমালোকৰ কিতাপত মেবি অন্তৰ্নিহিত দি আছে। তাৰমানে আমাৰ বাহিৰৰ যিটো মূল্য আৰু ভিতৰৰ মানে অন্তৰ্নিহিত যদি মূল্য, বাহিৰৰ মূল্যটো যদি কম হয় অন্তৰ্নিহিত মূল্য, তেতিয়া তাক কি কম? প্ৰতীক মুদ্ৰা নহয়। আৰু যদি মানে এই বাহিৰৰ মূল্যটো ভিতৰৰ মূল্যতকৈ বেছি হয়, তেতিয়াহ'লে তাক কি কয়? প্ৰতীক মুদ্ৰা। তাৰমানে এক কথাত ইয়াত বুজি ল'ব, 5 টকাৰ কইন, এইটো কিমান? সোণৰ মুদ্ৰা, ইয়াৰ ভেলু কিমান? 40,000। এইটো বাহিৰৰ মূল্য বাহ্যিক, এইটো কি হয়? বাহিৰৰ মূল্য আমাৰ 5, অন্তৰ্নিহিত মূল্য 40,000। এইটো কি হ'ব? আমাৰ প্ৰতীক মুদ্ৰা নহ'ব।
এইটোক আমি যদি লিখিব পাৰো অপ্ৰতীক আমাৰ বেছি হৈছে আমি অলপ মুছি দিও তো ইয়াত তাৰমানে আপনি যদি বাহিৰৰ মূল্য অপ্ৰতীক মানে প্ৰতীক নহয় প্ৰতীক হ'ব কাৰণে কি হ'ব লাগিব এই যে ইয়াৰ ভিতৰৰ মূল্য বা অন্তৰ্নিহিত মূল্য কিমান আমাৰ অন্তৰ্নিহিত মূল্য সাপোজ 4 আৰু এটাৰ বাহ্যিক মূল্য সাপোজ 5 মানে 5 টকাৰ কইন এটো হ'ব প্ৰতীক মুদ্রা তাৰমানে কি এটো মনে ৰাখিব বাহ্যিক বেছি আভ্যন্তর বা অন্তর্নিহিত মানে আমার বাহিরটো যদি 5 হয় অন্তর্নিহিতটো 4 হবে তো বাহিরটো যদি আমার বেশি হয় বাহিরটো যদি আমার 4 হয় অন্তর্নিহিতটো যদি 5 হয় তেতিয়াহলে এটো বেশি হয়ে গেল এটো কি কম প্রতীক নহয় প্রতীক সো এটোৰ ওপৰত আমাৰ পৰীক্ষা কনসেপচুয়াল কোশ্চেন আহে যে চাব ইয়াত দি আছে প্রতীক দুটাই আমি চাব পাৰো ইয়াত যে 5 টকাৰ কইন আছে 5 টকাৰ কইন এটোৰ খৰচ কিমান আছে আমাৰ প্ৰায় 2 টকা খৰচ হৈছে মানে 2 টকাৰ ভ্যালু আছে আৰু এটোৰ বাহ্যিক মূল্য কিমান 5 টকা সো এটো কি আছে আমাৰ বাহ্যিক মূল্য খরচ বা আভ্যন্তরীণ মূল্যতকে বেশি কারণ এটো কি কম এটো 100 টাকা যেহেতু আমার কি হবো 100 টাকাটোর বাহির মূল্য কিমান অন্তর্নিহিত মূল্য কিমান কাগজটোৰ 2 টকাও দাম নেই এটো কি কম আমি বাহ্যিক কি প্রতীক মুদ্রা তাৰপিছত আছে আমাৰ চেক তো চেক মানে মুদ্রা নহয় মানে যি একাউণ্টধাৰী কি মানে এটা আদেশ দিয়ে যে মোৰ একাউণ্টৰ পৰা ইমান টকা কাটি যে ইয়াৰ একাউণ্টত দিব লাগে এটো এটা অৰ্ডাৰ কিন্তু এটো বিনিময়ৰ মাধ্যম হিচাপে আমি যদি ব্যৱহাৰ কৰো এটো বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে মানে সবে ল'বও পাৰে নল'বও পাৰে তাৰপিছত ইয়াত দি আছে ধনাদেশ বা নিকট মুদ্রা এটো অলপ সো আমার চেক যে আছে চেক মুদ্রা নহয় কিন্তু আমি অতি কম সময়ের ভিতৰত ইয়াক মুদ্রালৈ পরিণত কৰিব পাৰো তাৰ মানে মই দোকানদাৰ এখনত চেক দিলেও এই চেকৰে পেমেন্ট নলয় মানে টকা নলয় সো ইয়াৰ কাৰণে ইয়াক আমি পুলিচৰ তাত বা জেলত ভৰাব নোৱাৰি সো আমি কি কৰিম অতি সোনকালে বেংকত যাই চেকটো ভাঙাই সো আমি টকা লৈ আহি দোকানীজনক দিব পাৰি সো আমি অতি সোনকালে মানে চেকটোৰ পৰা মুদ্ৰালৈ কনভাৰ্ট কৰিব পাৰি কাৰণে ইয়াক কি কৰা হয় নিকট মুদ্রা তাৰপিছত মান মুদ্রা এটো একদম ইজি মানে দেশত মুদ্রাৰ একক যেটো কোৱা হয় মানে যেটো দি মানে বিদেশী মুদ্রাৰ লগত কি কৰা হয় মানে ট্রানজাকশন মানে বিনিময় কৰা হয় এটো মুদ্রা হিচাপে মান মুদ্রা যেনেকে আমি যদি বিদেশী টকাৰ লগত ট্রানজাকশন কৰো সো আমি কি হিচাপত ধৰো আমাৰ রুপি বা টকাটো হৈছে আমাৰ কি মান মুদ্রা তাৰপিছত তপত মুদ্রা সো আমাৰ মান মুদ্রাটো হৈছে সো এর পিছতটো আমি চাও এর পিছতটো আছে তপত মুদ্রা তো মান মুদ্রা মানে যেটো কারেন্সিত আমি
টকাখিনি লেনদেন কৰোঁ। যেনে ভাৰতৰ ক্ষেত্ৰত কি হ'ব টকা, তেনেহ'লে ৰুপৈয়া, ৰুপি এইটো। তাৰপিছত টপত মুদ্ৰা, এইটো অলপ ভালকে মনত ৰাখিবা, হট মানি বুলি কয়। তো হট মানিত কি আছে, ইয়াত ডেফিনেশ্যনটো পঢ়িলে ইমান বুজা নাযায়। গভীৰ সংকটৰ গ্ৰাহত পৰা দেশখনৰ মুদ্ৰা মূল্য যেতিয়া জল্পনা কল্পনা অন্ত নাথাকে, দেশখনৰ পৰা মূলধনৰ বহিৰ্গমন হয়, এইটো মানে ইমান বুজা নাযায়। চাপ'জ আমাৰ ইনফ্লেশ্যনটো আমি 9ত কৈছিলোঁ মুদ্ৰাস্ফীতি। আমাৰ যেতিয়া মুদ্ৰাস্ফীতি আমাৰ more than 10% থাকিব আৰু দেশখনৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়, মানে তেতিয়া কি হয়, আমাৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট মানে ব্যৱসায়ীবিলাকে যিবিলাক ফৰেন ইনভেষ্টৰ থাকে, বিদেশী বিনিয়োগকাৰী, সিহঁতে মানে নিজৰ টকাখিনি উঠাই লৈ বেলেগ এখন দেশত ইনভেষ্ট কৰে, মানে বিনিয়োগ কৰে, যাতে কি ইয়াতকে বেছি কি পায়, সুদ পায়। আৰু তেতিয়া কি হয়, দেশখনত মূলধনৰ বহিৰ্গমন, মানে আমাৰ দেশখনৰ পৰা মূলধন বাহিৰ হৈ বেলেগ এখন দেশত যায়, তেতিয়া তাক কি কোৱা হয়, তাৰমানে আমাৰ ইয়াত যি ফৰেন কাৰেঞ্চি তাত কি হয়, শৰ্টেজ। তো এইটো মানে ইমান ইজি কনচেপ্ট নহয়, তথাপিও মই চিম্পল কৰিব চেষ্টা কৰিছোঁ। চাপ'জ পাকিস্তানৰ কথাই আমি ধৰিছোঁ, চাপ'জ চেকতে লিখি দিলোঁ, আমি চেকত লিখিছোঁ যেনেকৈ পাকিস্তানত টেৰৰিষ্ট এটাক কিবা কিবি হয়, তো ইয়াত কি কৰে, ফৰেন ইনভেষ্টৰবিলাকে নিজৰ যিখিনি মানি আছে টকাখিনি কি কৰে, উঠাই লৈ বেলেগ এখন দেশত কি কৰে, বিনিয়োগ কৰে, যাতে ইয়াত টকাখিনি ঠিক ঠাক ইণ্টাৰেষ্ট পায়। তো যেতিয়া এখন দেশৰ পৰা উঠাই বেলেগ এখন দেশত ইনভেষ্ট কৰে, তেতিয়া এই দেশখনত কি হয়, যিখিনি ফৰেন মুদ্ৰাৰ শৰ্টেজ হয়, ইয়াকেই তেতিয়া কোৱা হ'ব টপত মুদ্ৰা। তো আশা কৰোঁ বুজি পাইছা। তাৰপিছত সংকুচিত মুদ্ৰা, এইটো আমি অলপ ক্লাছ 9ত অলপ কৈছিলোঁ, এইটো ভালকে মনত ৰাখিবা। আমাৰ সংকুচিত মুদ্ৰা, এইটো ডেফিনেশ্যনটো পঢ়ি চোৱা। বেংক কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰা সৃষ্টি কৰে। ৰিজাৰ্ভ বেংকৰ সুদৰ হাৰ বৃদ্ধি কৰিলে বেংকসমূহে কম পৰিমাণৰ ঋণ ল'ব, ফলস্বৰূপে বেংকৰ সুদৰ হাৰ বৃদ্ধি কৰিব আৰু ঋণ লোৱাটোৱে কম পৰিমাণে বেংকৰ পৰা ঋণ ল'ব, ইয়াৰ ফলস্বৰূপে সংকুচিত মুদ্ৰা সৃষ্টি হ'ব। এইটো মানে চাপ'জ আমি যে টকা জমা থওঁ, একদম চিম্পলি কৈছোঁ, বুজিবা। আমি যে টকা জমা থওঁ বেংকত, টকা জমা থ'ব বেংকে তাৰ 40% ৰিজাৰ্ভ বেংকক ৰাখে, SLR কয়, আৰু CRR ৰাখে, আৰু বাকী চাপ'জ ধৰি লৈছোঁ 65% টকা নিজৰ লগত। ঠিক আছে, তাৰমানে 100 টকা যদি হয়, আমাৰ পেজটো অলপ ঠিককৈ চাফা কৰি লওঁ, তেতিয়াহ'লে এইটো বুজাত সুবিধা হ'ব। এতিয়া দেখা যাওক কি সংকুচিত মুদ্ৰা, এইবিলাক আমাৰ অলপ টান, সংকুচিত মুদ্ৰাটো এইবিলাক অলপ টান কনচেপ্ট। আমাক আমি 100 টকা বেংকত ৰাখিলোঁ, চ' ইয়াৰে কিমান 65 টকাহে বেংকে লেনদেন কৰিব, বাকী টকা SLR CRRত জমা ৰাখে, এইটো কি ৰিজাৰ্ভ বেংকৰ আৰু বেংকে SLR নিজৰ লগতো ৰাখে, কিন্তু এইটো ইউজ নহয়। চ' CRR SLR এইবিলাক হাই ছেকেণ্ডেৰী বস্তু, চ' আমি ইয়াত আলোচনা নকৰিম। তো তাৰে 65 টকা কি কৰে, আমাৰ ডেইলি কোনোবাই যদি ইয়াত উঠাব আহে, ইয়াৰ টকাখিনি মানে যদি কোনোবাই উঠাই লয়, টকাখিনি ইয়াৰ পৰা
এতিয়া কি হল আমাৰ যেতিয়া এই CRR এটো কি হয় আমাৰ ব্যাংক ৰেট বেংকৰ হাৰ ইয়াৰ ওপৰত নিৰ্ভৰ কৰে বেংকৰ হাৰ মানে যে ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক যি লেনদেন মানে ঋণ লোৱাৰ কাৰণে যি হাৰ ইন্টারেস্ট সুদৰ হাৰ লয় এটো কোৱা হয় বেংকৰ হাৰ আৰু এই বেংকৰ হাৰটো কি হয় যেতিয়া ৰিজাৰ্ভ বেংকে বঢ়াই দিব তেতিয়া বাণিজ্যিক বেংকে ঋণ লোৱা কম কৰি দিব তাৰ মানে এক কথাত আমাৰ যেতিয়া টকাৰ শৰ্টেজ হয় বা টকা লাগে বাণিজ্যিক বেংকে ক'ৰ পৰা পায় বাণিজ্যিক বেংকে RBI পৰা পায় যেতিয়া আমাৰ CRR বেংক ৰেট বেংকৰ হাৰ এইবিলাক বৃদ্ধি কৰি দিয়ে তেতিয়া আমাৰ যি 65 টকাটো যে আছিল এটো কি হয় আমাৰ ৰিজাৰ্ভ বেংকৰ হাতত বেছি গুছি যায় ৰিজাৰ্ভ বেংকৰ হাতত যি 65 এতিয়া সাপোজ 60 আছে তাৰে আমাৰ দুটা ভাগত হয় এটা হৈছে পইচা উঠোৱা এটা হৈছে ঋণ দিয়া তো যিয়ে নিজৰ পইচা জমা থৈছে সিটো উঠাবই আৰু বাকি এই ঋণ দিয়া টকাখিনি কমি যায় বেংকৰ ঋণ দিয়া টকাখিনি কমি যায় আৰু যেতিয়া ঋণ দিয়া টকাখিনি কমি যায় বেংকে ঋণ কম দিব মানুহেও ঋণ কম ল'ব তো যেতিয়া মানুহে ঋণ কম ল'ব তেতিয়া যি মুদ্ৰাৰ যিটো আমাৰ ফ্লো যোগান এটো কমি যাব তাৰ মানে মানুহৰ হাতত টকা কম হ'ব তো এই অৱস্থাটোকে কোৱা হ'ব সংকুচিত মুদ্ৰা এটো ইমান ইজি কনসেপ্ট নহয় এটোৰ কাৰণে আমাৰ ফিউচাৰতো তোমালোকে পাবা সো আকৌ বুজাই দিছো যে আমাৰ কি হয় আমি পেনৰ কালাৰটো অলপ চেঞ্জ কৰি দিও তেতিয়া হলে আকৌ লিখাত ভাল হ'ব সো আমাৰ যেতিয়া RBI রিজার্ভ ব্যাংকে বাণিজ্যিক বেংকক বেশি টকা নিদিয়ে তেতিয়া বাণিজ্যিক বেংকেও বাকি মানুহক ঋণ দিব নোৱাৰে আৰু যেতিয়া ঋণ দিব নোৱাৰে আমাৰ বজাৰত বা মাৰ্কেটত টকাৰ যিটো পৰিমাণ কমি যায় ইয়াকে কোৱা হ'ব সংকুচিত মুদ্ৰা মানে কি RBI ঋণ দিব নোৱাৰে কাক বেংকক ঋণ দিব নোৱাৰে কাৰণে বেংকক কিয় ঋণ দিব নোৱাৰে কাৰণ CRR SLR এটো ৰেট ইন্টারেস্ট ৰেট বঢ়াই দিয়ে ইন্টারেস্ট ৰেট বঢ়াই দিলে ৰিজাৰ্ভ কি কমাৰ্শিয়াল বেংক বাণিজ্যিক বেংক বিলাকে ঋণ ল'ব ইচ্ছা নকৰে আৰু যেতিয়া বাণিজ্যিক বেংকে ঋণ ল'ব ইচ্ছা নকৰে তেতিয়া বাকি যিবিলাক মেম্বাৰ থাকে মানে বেংকৰ কাস্টমাৰ এইবিলাককো ঋণ দিয়াত সিহঁতে সহজত ঋণ নিদিয়ে আৰু ঋণ দিলেও যথেষ্ট মানে উচ্চ হাৰত ঋণ দিয়ে গতিকে আমাৰ সাধাৰণ মানুহ তেতিয়া ঋণ ল'বলৈ ইচ্ছা নকৰে এনেকে যিটো মুদ্ৰা সৃষ্টি হয় এটো কোৱা হ'ব সংকুচিত মুদ্ৰা তাৰমানে মানুহৰ হাতত টকা কমি যায় ইয়াত এটো যদি তোমালোকে বুজি নোপোৱা এটো আকৌ চাবা তাৰ পিছত সুলভ মুদ্ৰা অপোজিটত এটো সাপোজ আগত এটোৱে সেম এতিয়া আগত ৰিজাৰ্ভ বেংকে কিমান 65 টকাৰ আমি কাক দিছিলো বেলেগক ঋণ হিচাপে বা উঠোৱা হিচাপে এতিয়া ৰিজাৰ্ভ বেংকে বেংকৰ হাৰ CRR SLR যি আছে এইবিলাক কমাই দিল এতিয়া আমি পাই গলো 70 হলে আমাৰ কিছু অলপ বাঢ়ি যাব ঋণ দিয়া বৃদ্ধি হ'ব যেতিয়া আমি বেছি ঋণ দিম তেতিয়া আমাৰ সুদৰ হাৰ কমি যাব যেতিয়া ইন্টারেস্ট রেট সুদৰ হাৰ কমি যাব তেতিয়া বেলেগে ঋণ বেছিকে ল'ব যেতিয়া বেছিকে ঋণ ল'ব তেতিয়া আমাৰ সৃষ্টি হ'ব সুলভ মুদ্ৰা তাৰমানে এইবিলাক আমাৰ যে মনিটাৰী পলিসি আছে মৌদ্রিক নীতি ক্লাস 9ত আমি তাতো আলোচনা কৰিছিলো মৌদ্রিক নীতি তাৰপিছত কলা মুদ্ৰা এটোতো মোটামুটি সবে গম পায় যে কি বস্তু যেতিয়া আমি টকাখিনি যে উপাৰ্জন কৰো এটো আমি গভৰ্নমেন্টক ইনফর্ম নকৰো মানে আমি কিমান টকা উৎপাদন কৰিছো এই টকাখিনি ক'ৰ পৰা আহিছে আৰু যদি আমাৰ ইনকাম যথেষ্ট বেছি হৈছে এই টকাৰ কিছু অংশ গভৰ্নমেন্টক দিব লাগে যদি আমি এটো নিদিও ইয়াক কি কোৱা হয় কৰ ফাঁকি বুজা
কৰ ফাঁকি কোৱা হয় আৰু কৰ ফাঁকি দিয়াৰ ফলত যিটো মুদ্ৰাৰ সৃষ্টি হয় এইটো কয় কলা মুদ্ৰা। তাৰমানে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা মানে হাই পাৱাৰ্ড মানি। তাৰমানে এইটো মুদ্ৰা মানে কি মনিটাৰী অথৰিটি, কি মনিটাৰী অথৰিটি। মনিটাৰী অথৰিটি মানে টকা ছপোৱাৰ কৰ্তৃত্ব বা ক্ষমতা যাৰ হাতত আছে, ইয়ে যি টকাৰ ছপোৱা আৰু যিটো ব্যৱস্থা এইটো কৰে তাক কোৱা হ'ব উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তাৰমানে মনিটাৰী অথৰিটিয়ে টকাৰ লেনদেন বা টকাৰ যি কন্ট্ৰল নিয়ন্ত্ৰণ কৰে এইটোকে কোৱা হ'ব উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তাৰমানে দেশৰ যোগান ধৰা মুদ্ৰাৰ অংশ যিটো কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে। তাৰমানে RBI যিটো টকা নিয়ন্ত্ৰণ কৰে এইটোকে কোৱা হ'ব উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তাৰমানে RBI যিটো মুদ্ৰাৰ পাৰ্ট নিয়ন্ত্ৰণ কৰে, মোটামুটি RBI সকলোখিনিয়ে নিয়ন্ত্ৰণ কৰে, ইয়াকে কোৱা হ'ব উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। তাৰপিছত দেখা যাক মুদ্ৰাৰ ভূমিকা। মুদ্ৰা আমাৰ কি কাম কৰে, গুৰুত্ব কিমান। ইয়াত দিছে বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে। কিয় সহজ? কাৰণ আমি ইয়াক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ। মনত ৰাখিবা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ। তাৰপিছত ই বজাৰত চাহিদা আৰু যোগান প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। তাৰমানে আমাৰ হাতত যদি টকা বেছি থাকে তো আমাৰ কি হ'ব, তাৰমানে টকা যদি বেছি থাকে তাৰমানে বস্তুৰ চাহিদা বাঢ়িব, আমাৰ হাতত টকা নাই বস্তুৰ চাহিদা কমিব। তাৰমানে আল্টিমেটলি আমাৰ যদি টকাই চাহিদা বাঢ়িছে কমিছে এই সকলোবিলাক নিয়ন্ত্ৰণ কৰি আছে। তাৰমানে আমাৰ কি হ'ব, ইয়াতে মুদ্ৰাৰ ভূমিকা যথেষ্ট সংখ্যক বেছি। 3 নম্বৰ কৈছে চৰকাৰী সিদ্ধান্ত প্ৰক্ৰিয়া বজাৰ নিকৰে। তাৰমানে যি ব্যৱস্থাত চৰকাৰ তাৰমানে কি উৎপাদন হ'ব এইবিলাক ইকনমিক্স 10 12ৰ ইকনমিক্স আৰু ভালকে আছে, তোমালোকে ইচ্ছা কৰিলে 12ৰ ইকনমিক্সটো অলপ চাব পাৰা, কিন্তু ইমান কাম নহ'ব, কিন্তু চালে অলপ বুজি পাব। তাৰমানে আমাৰ উৎপাদন বিতৰণ উপভোগ এইবিলাক সকলোবোৰ কাৰ্য কোনে চৰকাৰে নিয়ন্ত্ৰণ কৰে। তো যেতিয়া চৰকাৰে নিয়ন্ত্ৰণ কৰে তেতিয়া এইবিলাকৰো কি হয়, মুদ্ৰা এইবিলাকৰ যে ভেলু কি হয় মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ হয়। কিন্তু বজাৰত হলে আমাৰ বস্তুৰ যিটো দাম এইটো ফ্লেকচুৱেট কম বেছি হৈ থাকিব, কিন্তু যদি চৰকাৰে নিয়ন্ত্ৰণ কৰি দিয়ে এইটো মুদ্ৰাৰ মূল্যটো স্থিৰ হৈ থাকে, এইটোৱে সুবিধা। তাৰপিছত অসুবিধা কৈছো আমি কলা মুদ্ৰা, এটাতো জানোই। মুদ্ৰাৰ অসুবিধা নকৰাকে নাই, কাৰণ আমি জানো যে যিকোনো বস্তু ভাল বেয়া দুয়োটাই কৰে। যদি ভাল কৰে সি বেয়া অলপ হলেও কৰিব, স্থিৰতা নাথাকিলে সি জটিল সমস্যাৰ সৃষ্টি হয়। স্থিৰতা সাপোজ বস্তুৰ দাম যদি দিনে দিনে বৃদ্ধি হৈ যায়, তাৰ টকাৰ মুদ্ৰাৰ মূল্য কমি যাব, আৰু তেতিয়া আমাৰ যিখিনি মানুহৰ যিটো জীৱন স্তৰ এইটো লাহে লাহে কি হয় নিম্নগামী হৈ পৰিব, আৰু নিম্নগামী হৈ পৰিলে আমাৰ দৰিদ্ৰতা তাৰপিছত নিবনুৱা ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাৰ দেখা দিয়ে। তাৰপিছত বহু মানুহে কি কৰে, মুদ্ৰা ভৱিষ্যতৰ কাৰণে জমা কৰি থাকে। ভৱিষ্যত কিছুমান কি কৰে, ক্ষমতাৰ কাৰণে মুদ্ৰা ৰাখে। ইহঁতে এইটো দি সামাজিক বৈষম্য, তাৰমানে ধনী দুখীয়া উন্নয়নমুখী কাম নহয়, সমাজত বৈষম্য ভেদাভেদৰ সৃষ্টি কৰে। এই মুদ্ৰা কিছুমানে ধনী দুখীয়া আমি বৰ্তমান এই দুটা মুদ্ৰাৰ দ্বাৰাহে ক'ব পাৰি।
তাৰপিছত সামাজিক মূল্যবোধ, কাৰণ যেতিয়া বৰ্তমান সমাজখন আমি দেখি আছো যে আমাৰ কি টকা হলেহে, যাৰ টকা আছে ইয়াৰে দাম আছে, যাৰ টকা নাই ইয়াৰ দাম নাই। চ' তাৰমানে মূল্যবোধ মানে টকাৰহে মূল্য, মানে ব্যক্তিজনৰ হাতত টকা আছে মানে কি ব্যক্তিৰ মূল্য আছে, ব্যক্তিৰ হাতত টকা নাই মানে মূল্য নাই। চ' এই দুৰ্নীতি, অনিয়ম, অবিচাৰ এইবিলাকৰ গুৰিত মুদ্ৰা বুলি ক'লেও ভুল নহ'ব। তাৰপিছত লাষ্ট হৈছে কলা মুদ্ৰা হিষ্ট্ৰী। কলা মুদ্ৰা মানে ব্লেক মানি কৈছিলো, যিটো টকা গভৰ্ণমেণ্টৰ পৰা লুকাই আৰু এইটো ইনকামটো শ্ব' নকৰে, কেনেকে কাম আৰ্ণ কৰিছে আৰু ইয়াৰ ওপৰত কৰ নিদিয়ে, এইটো কোৱা হয় কলা মুদ্ৰা। চ' আমাৰ আজি এইখিনিতে, আমি ইয়াৰ পিছত লেকচাৰত বেংকিং ষ্টাৰ্ট কৰিম। চ' আশা কৰিছো ভিডিঅ'টো ভালে পাইছে। ধন্যবাদ।